জীৱনত কিছুমান কামক পাপৰ শ্ৰেণীত থোৱা হৈছে। কিছু বেয়া কাম হঠাতে হৈ যোৱা ভুল বুলি ক্ষমা কৰি দিব পাৰি। কিন্তু কিছুমান এনে অপৰাধো আছে যিবোৰ শাস্ত্ৰত ক্ষমাহীন বুলি উল্লেখ কৰা আছে। মনুষ্যৰ জীৱনটোৱে হৈছে কৰ্মৰ ফল। আপুনি যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ফলেই লাভ কৰিব। মনুষ্যজনীত জন্ম হোৱা জীৱাত্মাৰ কৰ্মসমূহক পাপ আৰু পুণ্যৰ শ্ৰেণীত ভাগ কৰা হৈছে। যিবোৰ কৰ্মৰ দ্বাৰা কাৰোবাৰ লোকচান তথা অনিষ্ট হয় তেনেবোৰ কৰ্মক পাপৰ শাৰীত ৰখা হৈছে। মানুহ মাত্ৰেই ভুল হয়। মনুষ্যই কেতিয়াবা এনে ভুল বা অপৰাধ কৰে যাৰ ক্ষমা ঈশ্বৰৰ পৰা লাভ কৰে। কিন্তু কেতিয়াবা মানুহে এনেকুৱা কিছুমান অপৰাধক কৰি পেলায় যিবোৰ অপৰাধক ক্ষমা কৰিব নোৱাৰে। তেন্তে জানো আহক কিবোৰ কৰ্ম ভগৱানে কেতিয়াও ক্ষমা নকৰে। হিন্দু ধৰ্মশাস্ত্ৰ শিৱ পুৰাণত বহুতেই বহলভাৱে পাপ আৰু পুণ্যৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। শিৱ পুৰাণত এনে কিছুমান কামৰ বিষয়ে বৰ্ণনা কৰা আছে যিবোৰ কাম কৰিলে স্বয়ং ভগৱান শিৱৰ ক্ৰোধৰ বশৱৰ্তী হয় আৰু তেওঁ কেতিয়াও সুখী জীৱন অতিবাহিত কৰিব নোৱাৰে। এই পাপ কৰ্ম কেইটাৰ বিষয়ে আপুনিও জানি লওক, যাতে জানি বুজিয়ে হওক বা নজনাকৈয়ে আপুনি এই ক্ষমাহীন অপৰাধ কেইটাৰ যাতে অংশীদাৰ নহয়। আৰু ইয়াৰে প্ৰথমটো হৈছে, যদি আপুনি ঈশ্বৰক বিশ্বাস কৰে তেন্তে এইটো নিশ্চয়কৈ বিশ্বাস কৰে যে তেওঁ সকলোতে আছে। আপোনাৰ মন মগজুত চলি থকা সেই সৰু ডাঙৰ কথাটো তেওঁ ভালকৈ জানে। সেইবাবে যদি আপুনি জানি শুনি কাৰোবাৰ বেয়া হোৱাটো বিচাৰে, কাৰোবাৰ বিপৰীতে যদি ষড়যন্ত্ৰ কৰিছে, কাৰোবাৰ বাবে বেয়া ভাৱ ৰাখিছে, তেন্তে এইটো এনে এটা পাপ যিটো স্বয়ং ভগৱানেও ক্ষমা নকৰে। দ্বিতীয়টো পাপ হৈছে বেলেগৰ পত্নীৰ ওপৰত বেয়া দৃষ্টি দিয়া। যদি আপোনাৰ মনত বেলেগৰ পত্নীক পাবৰ কাৰণে বেয়া ভাৱ আছে, বেলেগৰ পত্নীৰ ওপৰত যদি আপোনাৰ কুদৃষ্টি আছে, তেন্তে ইয়াকো পাপৰ ভিতৰতে ধৰা হৈছে। এনে পুৰুষক মহাদেৱে কঠোৰ দণ্ড দিয়ে। তৃতীয়টো হৈছে লোকৰ ধনলৈ আশা কৰা। যদি আপুনি মনতে বেলেগৰ কষ্টৰ ধন দেখি হিংসা কৰে, তেওঁৰ যি সফলতা সেই সফলতাক লৈ আপুনি যদি মনে মনে অসুখী হয়, তেন্তে সেই অপৰাধ ক্ষমাহীন অপৰাধ বুলি কোৱা হয়। আৰু চতুৰ্থতে হৈছে নিৰপৰাধী লোকক কষ্ট দিয়া। কোনোবা এনে এজন ব্যক্তিক কষ্ট দিয়া যিজনে একো দোষ কৰা নাই, একো ভুল কৰা নাই, একো কৰা নাই, চুৰ ডকাইত কৰা নাই। যদি আপুনি এনে নিৰপৰাধী লোকক কষ্ট দিছে তেন্তে মহাদেৱৰ দৃষ্টিত আপুনি মহাপাপী আখ্যা পাব। পঞ্চমটো হৈছে জানি বুজি বেয়া কাম কৰা বা ভুল কাম কৰা। আপুনি ভুল কাম কৰিছে বা আপুনি জানি বুজি এটা বেয়া ৰাস্তাৰে গৈছে, যিটো ৰাস্তাত গ'লে আপোনাৰ জীৱন ধ্বংস হ'ব। এইটো জানিও সকলোবোৰ ভাল দিহা পৰামৰ্শ পাহৰি যদি আপুনি নিজে বাছি লোৱা সেই ধ্বংসকাৰী ৰাস্তাটোৰে যাব বিচাৰে, তেন্তে ভগৱানে সেইজনকনো কেনেকৈ ক্ষমা কৰিব পাৰিব। শিৱ পুৰাণৰ দৰে হিন্দু পবিত্ৰ গ্ৰন্থ শ্ৰীমদ ভাগৱত গীতাতো স্বয়ং শ্ৰীকৃষ্ণই জ্ঞান আৰু নীতিৰ বহুতো উপদেশ দিছে। এই মহান গ্ৰন্থত 5টা পাপৰ বিষয়ে কোৱা হৈছে যিবোৰৰ বিষয়ে আপুনি ভাবিলেও পাপৰ অংশীদাৰী হৈ পৰিব।